Hello students, welcome to Free Online Class Assam. আজি আমি আলোচনা কৰিম তোমালোকৰ ক্লাছ 9 ৰ ইতিহাসৰ 1 নম্বৰ চেপ্টাৰ ভাৰতবৰ্ষলৈ ইউৰোপীয় সকলৰ আগমন। এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ এইটো ভিডিঅ'ত আলোচনা কৰা হৈছে। প্ৰশ্ন উত্তৰকিটা মাৰ্ক অনুযায়ী সৰু আৰু ছুটি দিয়া হৈছে যাতে তোমালোকৰ বাবে ইজি হয়। সো ভিডিঅ'টো লাষ্টলৈকে চাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু পাৰিলে তোমালোকে প্ৰথমতে চেপ্টাৰটো এবাৰ পঢ়ি চাবা, তেনেহলে ভিডিঅ'টোত দিয়া প্ৰশ্ন উত্তৰকিটা অতি সহজকৈ বুজি পাবা তোমালোকে। সো এবাৰ চেপ্টাৰটো পঢ়ি চাবা। বলা কুৱেশ্যন কেইটা আগবাঢ়ো। প্ৰথমতে 1 নম্বৰ কুৱেশ্যন দিয়া আছে, ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন কোন? তেওঁ কেতিয়া আৰু ভাৰতৰ ক'ত পোনপ্ৰথমে উপস্থিত হৈছিল? এনসাৰ হ'ব ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন হ'ল ভাস্কো দা গামা। তেওঁ 1898 খ্ৰীষ্টাব্দত দক্ষিণ ভাৰতৰ কালিকট বন্দৰত পোনপ্ৰথমে উপস্থিত হৈছিল। তাৰপিছত নেক্সট কুৱেশ্যন চোৱা, জলপথেৰে পৃথিৱীৰ প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজী নাবিকজন কোন আছিল? এনসাৰ হ'ব জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজী নাবিকজন ফ্ৰান্সিছ ড্ৰেক আছিল। কোন আছিলে? ফ্ৰান্সিছ ড্ৰেক আছিলে। তেওঁ জলপথেৰে প্ৰথমতে কি হৈছিলে? পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সক্ষম হৈছিলে। তাৰপিছত নেক্সট চোৱা, ভাৰত ভূমিত পোনপ্ৰথমে কোন ইংৰাজ নাবিকে অনুমতি পত্ৰ লৈ কেতিয়া প্ৰৱেশ কৰিছিলে? এনসাৰ হ'ব ভাৰত ভূমিত পোনপ্ৰথমে জন মিল্ডেন হল নামৰ এজন ইংৰাজ নাবিকে ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা এখন অনুমতি পত্ৰ লৈ 1599 খ্ৰীষ্টাব্দত ভাৰতত প্ৰৱেশ কৰিছিলে। এইটো মনত ৰাখিবা, কাৰ পৰা অনুমতি পত্ৰ লৈছিলে? ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা। কোনজন নাবিকে? মিল্ডেন হল নামৰ নাবিকজনে। ঠিক আছে। নেক্সট কুৱেশ্যন চোৱা, ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া ক'ত গঠন হৈছিলে? এনসাৰ হ'ব 1600 খ্ৰীষ্টাব্দত ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী লণ্ডনত গঠন হৈছিলে। মনত ৰাখিবা, ক'ত গঠন হৈছিলে? লণ্ডনত গঠন হৈছিলে আৰু 1600 খ্ৰীষ্টাব্দত গঠন হৈছিলে। তাৰপিছত নেক্সট কুৱেশ্যন চোৱা, ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য লিখা। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত কিয় থিতাপি লৈছিলে? এইটোৰ দুটা উদ্দেশ্য লিখিব লাগে। ঠিক আছে, উদ্দেশ্যকেইটা মই একেবাৰে সৰুকৈ লিখি দিছোঁ। চোৱা, এনসাৰ হ'ব ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য হ'ল, প্ৰথমটো হৈছে বেহা বেপাৰ কৰা, দ্বিতীয়টো হৈছে ইংৰাজ শাসন প্ৰতিষ্ঠা কৰা। একেবাৰে ইজিকৈ লিখি দিছোঁ যাতে তোমালোকৰ বাবে সহজ হয়। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ ক'ত কেতিয়া স্থাপিত হৈছিল? এনসাৰ হ'ব ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ মছলিপট্টমত 1611 খ্ৰীষ্টাব্দত স্থাপিত হৈছিলে। তাৰপিছত নেক্সট চোৱা, ফৰ্ট উইলিয়াম কি? এনসাৰ হ'ব ফৰ্ট উইলিয়াম হৈছে ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানাৰ্থে ৰখা এটা বাণিজ্য কুটি। তাৰপিছত নেক্সট কুৱেশ্যন চোৱা, পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক কোন দুটা মূল ভাগত ভগাব পাৰি সময় উল্লেখ কৰি লিখা। এনসাৰ হ'ব পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাৰ মূল ভাগ দুটা হ'ল, প্ৰথমটো হ'ল মোগল সাম্ৰাজ্যৰ পতনৰ পৰা আৰম্ভ কৰি 1857 খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহলৈকে। তাৰপিছত দ্বিতীয়টো কি হ'ব চোৱা, 1858 খ্ৰীষ্টাব্দৰ পৰা 1947 খ্ৰীষ্টাব্দত ভাৰতীয়ৰ হাতত ক্ষমতা স্থানান্তৰলৈকে। কেতিয়াৰ পৰা আৰম্ভ হৈছে চোৱা, প্ৰথমটো মোগল সাম্ৰাজ্যৰ পতনৰ পৰা আৰম্ভ হৈছে। চনটো কেতিয়া হয়? 1857 খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহলৈকে। তাৰপিছত দ্বিতীয়টো হৈছে 1857 খ্ৰীষ্টাব্দৰ পৰা আৰম্ভ হৈছে 1947 খ্ৰীষ্টাব্দত ভাৰতীয়ৰ হাতত ক্ষমতা স্থানান্তৰলৈকে, মানে আমাৰ দেশখন স্বাধীন কৰালৈকে। তাৰপিছত নেক্সট কুৱেশ্যন চোৱা, ভাৰত চৰকাৰ আইন কোনে কেতিয়া কি উদ্দেশ্যত প্ৰণয়ন কৰিছিল? ইয়াত চোৱা, তোমালোকে কুৱেশ্যনটো যদি ভালকৈ পঢ়া তেনেহ'লে দেখিব পাবা, ইয়াত কুৱেশ্যন দিয়া আছে তিনিটা ভাগত। প্ৰথমটো হৈছে কোনে, তাৰপিছত কেতিয়া, তাৰপিছত কি উদ্দেশ্যত। ঠিক আছে, তিনিটা ভাগত দিয়া হৈ আছে, একেবাৰে ইজিকৈ মই লিখি দিছোঁ। চোৱা, ভাৰত চৰকাৰ আইন 1858 খ্ৰীষ্টাব্দত 2 আগষ্ট তাৰিখে ব্ৰিটিছ সংসদে প্ৰণয়ন কৰিছিল। ঠিক আছে, ইয়াত চোৱা যিকেইটা মই লিখি দিছোঁ এইকেইটা তোমালোকে ছেম টু ছেম লিখিব লাগিব। প্ৰথমটো চন, তাৰপিছতো কেতিয়া 2 আগষ্ট তাৰিখে, তাৰ লগত কোনে, এইটো হ'ব ব্ৰিটিছ সংসদে। এইকেইটা যদি তোমালোকে নিলিখা, যদি যিকোনো এটাও যদি স্কিপ কৰি দিয়া তেনেহ'লে তোমালোকৰ এইটোৰ পৰা হাফ মাৰ্ক এটা কাটা যাব। চ' তোমালোকে প্ৰপাৰলি লিখিবা। ঠিক আছে, তাৰপিছত চোৱা, এই আইনখনৰ উদ্দেশ্য কি? ইংলেণ্ডৰ চৰকাৰৰ পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিয়া। ঠিক আছে, তাৰপিছত নেক্সট চোৱা, ভাৰতীয় পৰিষদ আইন কেতিয়া আৰু কি উদ্দেশ্যত প্ৰণয়ন কৰা হৈছিলে? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এনসাৰ হ'ব 1861 খ্ৰীষ্টাব্দত ব্ৰিটিছ সংসদে ভাৰতীয় পৰিষদ আইন প্ৰণয়ন কৰিছিল। এই আইনৰ উদ্দেশ্য আছিল আধুনিক প্ৰশাসন ব্যৱস্থাটোৰ সৈতে শিক্ষিত ভাৰতীয়ক চিনাকি কৰি দিয়া। তাৰপিছত নেক্সট চোৱা,
সো ষ্টুডেণ্টছ এইখিনিতে তোমালোকৰ ওচৰত সৰু এটা ৰিকুৱেষ্ট যদি তোমালোকে মোক ছাপোৰ্ট কৰিব বিচাৰা তেনেহ'লে কিউআৰটো স্কেন কৰিব পাৰা তোমালোকৰ সৰু এটা ছাপোৰ্ট মোৰ কাৰণে ডাঙৰ মটিভেশ্যন হয় সো যদি তোমালোকে বিচাৰা তেনেহ'লে ছাপোৰ্ট কৰিব পাৰা ঠিক আছে তাৰপিছত চোৱা দীঘলীয়া প্ৰশ্ন উত্তৰ প্ৰথম কুৱেশ্যন দিয়া হৈ আছে ইংৰাজে ভাৰতৰ লগত বাণিজ্য চুক্তি কৰিবলৈ কৰা প্ৰচেষ্টা কেতিয়া সম্পূৰ্ণ হৈছিল তাৰ পদক্ষেপসমূহ সংক্ষেপে লিখা ইয়াত যদিও দীঘলীয়া প্ৰশ্ন উত্তৰ দিছে কিন্তু মই তোমালোকৰ এক্সামত আহিব পৰা কিমান মাৰ্কৰ কাৰণে আহিব পাৰে কুৱেশ্যনটো সিমান মাৰ্ক মিলাই অতি শ্বৰ্টকৈ লিখি দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ যিমান পাৰোঁ চ' চোৱা এনচাৰটো চোৱা তোমালোকে এবাৰ পঢ়িলে গম পাবা এনচাৰ হ'ব 1600 চনত গঠিত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে পোনপ্ৰথমে টমাছৰ জৰিয়তে চুৰাটত ব্যৱসায়ৰ অনুমতি পায় কিন্তু তেওঁলোকৰ এই প্ৰচেষ্টা সম্পূৰ্ণ হয় 1715 খ্ৰীষ্টাব্দত সেই সময়ত ডা হেমিল্টনে মোগল সম্ৰাট ফাৰুকছিয়াৰক ৰোগমুক্ত কৰাত সম্ৰাটে সমগ্ৰ ভাৰততে বিনাশুল্ক ব্যৱসায় কৰাৰ ৰাজকীয় ফৰমান প্ৰদান কৰে এনেদৰে ইংৰাজ বাণিজ্য চুক্তি সফল হৈছিল তাৰপিছত চোৱা নেক্সট কুৱেশ্যন ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেনেকৈ ভাৰতৰ তিনিটা মূল স্থানত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল তাৰ তিনিটা মূল কৌশল সম্পৰ্কে এনচাৰ হ'ব চোৱা বাণিজ্যিক উদ্দেশ্যে ইংৰাজে ভাৰতত প্ৰৱেশ কৰি ভাৰতীয় শাসকৰ দুৰ্বলতাৰ সুযোগ লৈ ভাৰতৰ তিনিটা মূল স্থানত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল প্ৰথমটো চোৱা তাৰ তিনিটা মূল কৌশলসমূহ হ'ল প্ৰথমটো হ'ব মাদ্ৰাজ চুক্তি এইটো হ'ব 1639 চনত চন্দ্ৰগিৰিৰ ৰজাৰ সৈতে চুক্তি কৰি মাদ্ৰাছত ভূমি লাভ কৰে আৰু ইয়াত ফৰ্ট চেণ্ট জৰ্জ স্থাপন কৰে তাৰপিছত বোম্বাই এইটো হ'ব যৌতুকত ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে পৰ্তুগীজৰ পৰা যৌতুক হিচাপে পোৱা বোম্বাই চহৰখন 1668 চনত বছৰেকীয়া খাজানাৰ বিনিময়ত কোম্পানীক হস্তান্তৰ কৰে তাৰপিছত কলিকতা এইটো হ'ব জমিদাৰী 1690 চনত বংগৰ নৱাবৰ সৈতে হোৱা চুক্তি অনুসৰি বাৰ্ষিক 1200 টকাৰ বিনিময়ত 3খন গাঁৱৰ জমিদাৰী স্বত্ব লাভ কৰি কলিকতা নগৰ ভেটি স্থাপন কৰে ইয়াত চোৱা মই প্ৰথমতে কলিকতা তাৰপিছত ব্ৰেকেটত জমিদাৰী লিখি দিছোঁ তাৰপিছত আকৌ ওপৰটোত চোৱা ওপৰটোত এনেকৈ ৰ'বা ওপৰটোত চোৱা এনেকৈ বোম্বাইত যৌতুক এনেকৈ তাৰমানে মই এইটো যিটো ডাঙৰ এইটো এক্সপ্লেনেশ্যন কৰি লিখি দিছোঁ কিন্তু ওচৰতে যৌতুক বুলি সৰুকৈ লিখি দিছোঁ যাতে তোমালোকে এইটো পঢ়িলেই ভালকৈ মনত কৰিব পাৰা বাকী কুৱেশ্যনটো যেনেকৈ ইয়াত চোৱা কলিকতা ইয়াত জমিদাৰী বুলি লিখি দিছোঁ ইয়াত মূলতে জমিদাৰীৰ কথা কোৱা হৈছে যেনেকৈ চোৱা 1200 টকাৰ বিনিময়ত 3খন গাঁৱৰ জমিদাৰী স্বত্ব লাভ কৰে এনেকৈ মই শ্বৰ্টকৈ ওপৰত ব্ৰেকেটত লিখি দিয়াৰ চেষ্টা কৰিছোঁ যাতে তোমালোকে এইখিনি পঢ়িলেই বাকীখিনি মনত কৰিব পাৰা তোমালোকে এইখিনি পঢ়ি বাকীখিনি এক্সপ্লেনেশ্যন কৰি লিখিব পাৰা ঠিক আছে তাৰপিছত চোৱা 3 নম্বৰ ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যবাদ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তোলা ইষ্ট ইণ্ডিয়া কোম্পানীৰ আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন কোন তেওঁ কি কৌশলেৰে ব্ৰিটিছ সাম্ৰাজ্যৰ লাইখুটা স্থাপন কৰিছিল চাৰিটা যুক্তিৰে লিখা তোমালোকে প্ৰশ্নকেইটা ভালকৈ পঢ়িবা প্ৰশ্নকেইটা ভালকৈ পঢ়িলে তেনেহ'লে তোমালোকে এনচাৰটো কেনেকৈ লিখিব লাগিব সেইটো ভালকৈ বুজি পাবা চ' প্ৰথমতে কুৱেশ্যনটো ভালকৈ পঢ়ি ল'বা চোৱা এনচাৰটো কি হ'ব ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যৰ ভেটি স্থাপন কৰা মূল ব্যক্তিজন হ'ল ৰবাৰ্ট ক্লাইভ তাৰপিছত চোৱা তেওঁৰ কৌশল চাৰিটা হ'ল প্ৰথমটো হৈছে প্ৰতিদ্বন্দ্বী আঁতৰোৱা আন ইউৰোপীয় কোম্পানীবোৰক ভাৰতৰ পৰা বহিষ্কাৰ কৰিছিল তাৰপিছত দ্বিতীয়তে মিত্ৰতা আৰু যুদ্ধ দেশীয় ৰজাসকলক যুদ্ধ বা মিত্ৰতাৰ জালেৰে কোম্পানীৰ বশ কৰিছিল তাৰপিছত নেক্সট হৈছে কৃতিত্ব দখল শক্তিশালী নবাব আৰু ৰজাসকলক মিত্ৰতা কৰিবলৈ বাধ্য কৰি তেওঁলোকৰ ক্ষমতা কাঢ়ি লৈছিল তাৰপিছত নেক্সট চলনাৰে জয় পলাচী যুদ্ধত নবাব সিৰাজ উদ দৌলাক চল চাতুৰীৰে পৰাস্ত কৰি ব্ৰিটিছ শাসনৰ পাতনি মেলিছিল একেবাৰে ইজিকৈ লিখি দিছোঁ প্ৰথমতে চোৱা প্ৰথমতে মই মেইন পইণ্টকেইটা লিখি দিছোঁ তাৰপিছত এইকেইটা মই অলপ বহলাই লিখি দিছোঁ তোমালোকে যদি মেইন পইণ্টকেইটা পঢ়া তেনেহ'লে বাকীখিনি বহলাই লিখিব পাৰিবা ইজিলি চ' এইকেইটা ভালকৈ পঢ়িবা একেবাৰে চুটিকৈ লিখি দিছোঁ তোমালোকৰ ইজি হোৱাকৈ তাৰপিছত চোৱা নেক্সট কুৱেশ্যন চিপাহী বিদ্ৰোহ সৃষ্টিৰ কাৰণবোৰ লিখা অতি ইম্পৰ্টেণ্ট ভেৰি ইম্পৰ্টেণ্ট হয় এনচাৰ হ'ব চোৱা 1857 চনৰ চিপাহী বিদ্ৰোহৰ কাৰণসমূহ হ'ল তোমালোকে এই চনটো মনত ৰাখিবা কোনটো চনত চিপাহী বিদ্ৰোহ হৈছিলে কাৰণসমূহ কি চোৱা ৰাজনৈতিক লৰ্ড ডেলহাউছিৰ স্বত্ব বিলোপ নীতি আৰু কৰত মৈথি প্ৰথাৰ ফলত দেশীয় ৰজাসকল ক্ষুণ্ণ হৈছিল তাৰপিছত অৰ্থনৈতিক ইংৰাজে অত্যাধিক হাৰত মাটিৰ খাজনা আৰু কৰ আৰোপ কৰি জনসাধাৰণক অনিষ্ট কৰি তুলিছিল তাৰপিছত নেক্সট
সামৰিক ভাৰতীয় চিপাহীক কম দৰমহা দিয়া আৰু তেওঁলোকৰ ধৰ্মীয় অনুভূতিত আঘাত দিয়া হৈছিল। তাৰপিছত তৎকালীন ইনফিল্ড ৰাইফলৰ গুলীত গৰু আৰু গাহৰিৰ চৰ্বি থকাৰ গুজবে বিদ্ৰোহৰ তাৎক্ষণিক সূত্ৰপাত ঘটাইছিল। তাৰপিছত চোৱা 5 নম্বৰ চিপাহী বিদ্ৰোহৰ 4টা উল্লেখযোগ্য ফলাফল উল্লেখ কৰা। ওপৰটো যেনেকৈ ইম্পৰ্টেণ্ট হয় এইটো একেবাৰে ভেৰি ইম্পৰ্টেণ্ট হয়। ওপৰটো লগতে এনেকৈ আহিব পাৰে, ওপৰটো আৰু তলৰ 4 নম্বৰ আৰু 5 নম্বৰ কুৱেশ্যনটো মিলাই এটা কুৱেশ্যন আহিব পাৰে তোমালোকৰ এনেকুৱা ধৰণে। চোৱা চিপাহী বিদ্ৰোহৰ সৃষ্টিৰ কাৰণ আৰু ফলাফল লিখা, এনেকৈ কুৱেশ্যন আহিব পাৰে। ঠিক আছে, চ' 5 নম্বৰটো ইম্পৰ্টেণ্ট হয়। চোৱা কি হ'ব, এনচাৰ হ'ব চিপাহী বিদ্ৰোহৰ 4টা উল্লেখযোগ্য ফলাফল হ'ল, প্ৰথমটো হ'ব শাসন স্থানান্তৰ। ভাৰতৰ শাসনভাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ব্ৰিটিছ চৰকাৰৰ হাতলৈ যায়। তাৰপিছত নেক্সট হ'ব নতুন ব্যৱস্থা, কোম্পানীৰ পুৰণি শাসন নীতিৰ অন্ত পৰে আৰু নতুন প্ৰশাসনিক ব্যৱস্থাৰ প্ৰৱৰ্তন হয়। তাৰপিছত নেক্সট সামাজিক ঐক্য, এই বিদ্ৰোহে ভাৰতৰ সমাজৰ পৰা জাতিভেদ আৰু উচ্চ নীচৰ প্ৰভেদ হ্ৰাস কৰাত সহায় কৰে। তাৰপিছত নেক্সট জাতীয়তাবাদ, এইটো হ'ব বিদ্ৰোহে ভাৰতীয়ক একত্ৰিত কৰি আধুনিক ভাৰতীয় জাতীয়তাবাদৰ সূচনা কৰে। তাৰপিছত নেক্সট চোৱা 6 নম্বৰ ভাৰত চৰকাৰ আইনৰ জৰিয়তে হোৱা 4টা প্ৰশাসনীয় পৰিৱৰ্তন উল্লেখ কৰা। এনচাৰ হ'ব ভাৰত চৰকাৰ আইনৰ জৰিয়তে হোৱা 4টা প্ৰশাসনীয় পৰিৱৰ্তন হ'ল, প্ৰথমটো হ'ব শাসন স্থানান্তৰ, ভাৰতৰ শাসনভাৰ কোম্পানীৰ হাতৰ পৰা ব্ৰিটিছ চৰকাৰৰ হাতলৈ যায়। তাৰপিছত নেক্সট হ'ব কৰ্তৃত্বৰ অন্ত, কোম্পানীৰ নিয়ন্ত্ৰণ পৰিষদ আৰু সঞ্চালক সভাৰ বিলুপ্তি ঘটোৱা। তাৰপিছত নেক্সট হ'ব নতুন পদ সৃষ্টি, ভাৰতৰ শাসনভাৰৰ বাবে ভাৰতৰ সচিব আৰু তেওঁলোকক সহায় কৰিবলৈ 15জনীয়া পৰিষদ গঠন কৰা হয়। তাৰপিছত নেক্সট হ'ব গভৰ্ণৰ জেনেৰেল, গভৰ্ণৰ জেনেৰেলক ভাৰতৰ সৰ্বোচ্চ শাসনকৰ্তা হিচাপে স্বীকৃতি দিয়া হয়। একেবাৰে ইজিকৈ লিখি দিয়া হৈছে। তাৰপিছত নেক্সট চোৱা লৰ্ড কেনিঙৰ 2টা প্ৰধান সংস্কাৰ বিষয়ে লিখা। এনচাৰ হ'ব লৰ্ড কেনিঙৰ 2টা প্ৰধান সংস্কাৰৰ বিষয়ে তলত উল্লেখ কৰা হ'ল। প্ৰথমটো হ'ব লৰ্ড কেনিঙৰ বছৰি 500 টকা বা তাতোধিক উপাৰ্জন কৰা লোকৰ ওপৰত আয়কৰ বহুৱাইছিল। তাৰপিছত নেক্সট তেওঁ ভাৰতবৰ্ষ বিভিন্ন জাতি ধৰ্ম লোকক একগোট কৰি এটা মিশ্ৰিত সামৰিক বাহিনী গঠন কৰিছিল। তাৰপিছত নেক্সট কুৱেশ্যন চোৱা 8 নম্বৰ ভাৰতীয় পৰিষদ আইনৰ 2টা গুণ আৰু 2টা দোষ লিখা। এনচাৰ হ'ব ভাৰতীয় পৰিষদ আইনৰ 2টা গুণ আৰু দোষ হ'ল, প্ৰথমতে গুণ চোৱা 1 নম্বৰ গুণ হ'ব ভাৰতত পোনপ্ৰথমবাৰৰ বাবে আধুনিক শাসন ব্যৱস্থাৰ সূচনা হৈছিলে। তাৰপিছত দ্বিতীয়তে ভাৰতীয়সকল প্ৰথমবাৰৰ বাবে শাসনত অংশগ্ৰহণৰ সুযোগ দিছিল। তাৰপিছত দোষটো হ'ব, প্ৰথমটো হ'ব শাসনত অংশগ্ৰহণৰ সুবিধা কেৱল উচ্চ বংশজাত আৰু ধনী শ্ৰেণীৰ মাজতে সীমাবদ্ধ আছিল। তাৰপিছত দ্বিতীয়তে হ'ব এই আইনে গভৰ্ণৰক অত্যাধিক আৰু অনিয়ন্ত্ৰিত ক্ষমতা প্ৰদান কৰিছিল। তাৰপিছত নেক্সট হোৱা 9 নম্বৰ ইংৰাজৰ সময়ত স্থানীয় স্বায়ত্ত শাসনৰ জৰিয়তে হোৱা পৰিৱৰ্তন আলোচনা কৰা। এনচাৰ হ'ব লৰ্ড ৰিপনে পৰিৱৰ্তন কৰা স্থানীয় স্বায়ত্ত শাসনৰ পৰিৱৰ্তন হ'ল, প্ৰথমটো হ'ব বৰ্ড গঠন, প্ৰতিটো মহকুমাতে লোকেল বৰ্ড আৰু গাঁৱত প্ৰাথমিক বৰ্ড গঠন কৰা হয়। তাৰপিছত পৌৰসভা, নগৰীয়া এলেকাৰ বাবে পৌৰসভা গঠন কৰি স্থানীয় শাসনৰ সুবিধা দিয়া হয়। তাৰপিছত নেক্সট হোৱা নিৰ্বাচন, এই সংস্থাবোৰৰ 75% সদস্যক নিৰ্বাচনৰ জৰিয়তে নিযুক্তিৰ ব্যৱস্থা হয়। তাৰপিছত শিক্ষণ, ইয়াৰ মূল উদ্দেশ্য আছিল স্থানীয় লোকক প্ৰশাসন আৰু ৰাজনীতিৰ শিক্ষা দিয়া। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন 10 নম্বৰ সামৰিক সেৱাত কেনেকৈ ভাৰতীয়সকলক অন্তৰ্ভুক্ত হৈছিল, এই সেৱাৰ বিকাশ সম্পৰ্কে আলোচনা কৰা। এনচাৰ হ'ব অসামৰিক সেৱাত ভাৰতীয়ৰ অন্তৰ্ভুক্তৰ বিষয়ে তলত চমুকৈ দিয়া হ'ল। চোৱা আৰম্ভণি কেনেকৈ হৈছিলে, 1853 চনৰ পৰা ভাৰতীয়সকলৰ প্ৰতিযোগিতামূলক পৰীক্ষাত বহাৰ অনুমতি দিয়া হয়। তাৰপিছত প্ৰতিবন্ধকতা, পৰীক্ষা কেৱল ইংলেণ্ডত অনুষ্ঠিত হৈছিল আৰু বয়সৰ সীমাও অতি কম, 21 বছৰ আছিল। ঠিক আছে, তাৰপিছত সফলতা, এই কঠিন পৰীক্ষাত প্ৰথমগৰাকী ভাৰতীয় হিচাপে সত্যেন্দ্ৰ নাথ ঠাকুৰ উত্তীৰ্ণ হৈছিল। এইটো অতি ইম্পৰ্টেণ্ট হয়, তোমালোকৰ MCQ কুৱেশ্যন আহিব পাৰে। তাৰপিছত চোৱা সংস্কাৰ, ভাৰতীয়ৰ ধাৰাবাহিক প্ৰতিবাদৰ ফলত ইংৰাজে নিয়মসমূহ শিথিল কৰিবলৈ বাধ্য হয়, যাৰ ফলত এই সেৱাত ভাৰতীয় অংশগ্ৰহণ বৃদ্ধি পায়। তাৰপিছত নেক্সট কুৱেশ্যন 11 নম্বৰ ব্ৰিটিছ অধীন ভাৰত আৰু স্বাধীন ভাৰতৰ অসামৰিক লোকসেৱা সম্পৰ্কে 3টা পাৰ্থক্য উল্লেখ কৰা। এনচাৰ হ'ব চোৱা একেবাৰে সৰু সৰুকৈ লিখি দিছোঁ।
এক নম্বৰটো চোৱা, ব্ৰিটিছ অধীন ভাৰতত অসামৰিক লোকসেৱা ব্ৰিটিছ চৰকাৰৰ দ্বাৰা পৰিচালিত হৈছিল, আনহাতে স্বাধীন ভাৰতত অসামৰিক সেৱা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত হৈছিলে। ব্ৰিটিছ শাসনত কি হৈছিলে, ব্ৰিটিছ অধীনত থকা যেতিয়া ভাৰত আছিলে তেতিয়া কি হৈছিলে, অসামৰিক ব্ৰিটিছ সেৱা চৰকাৰৰ দ্বাৰা পৰিচালিত হৈছিলে, ব্ৰিটিছ চৰকাৰৰ দ্বাৰা পৰিচালিত হৈছিলে, আৰু স্বাধীন ভাৰতত কি হৈছিলে, অসামৰিক লোকসেৱা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত হৈছিলে। প্ৰথমতে ব্ৰিটিছ চৰকাৰ, তাৰপিছত কেন্দ্ৰীয় চৰকাৰ, ঠিক আছে। তাৰপিছত নেক্সট কুৱেশ্যন চোৱা, ব্ৰিটিছ অধীন ভাৰতত অসামৰিক লোকসেৱা বয়সৰ সীমা আছিল 21 বছৰ, আনহাতে স্বাধীন ভাৰতত লোকসেৱাৰ বয়সৰ সীমা আছিলে 21তকৈ বেছি, ঠিক আছে। প্ৰথমতে বয়সৰ সীমা কি আছিলে, 21 বছৰ, আৰু যেতিয়া ভাৰতত নিজৰ স্বাধীনতা আছিলে তেতিয়া হৈছে 21 বছৰতকৈ বেছি। তাৰপিছত নেক্সট চোৱা 3 নম্বৰ, ব্ৰিটিছৰ শাসনকালত লোকসেৱাৰ পৰীক্ষাসমূহ ইংলেণ্ডত অনুষ্ঠিত হৈছিলে, আনহাতে ভাৰতৰ শাসনকালত লোকসেৱাৰ পৰীক্ষাসমূহ ভাৰততে অনুষ্ঠিত হৈছিলে। প্ৰথমতে যিকেইটা পৰীক্ষাসমূহ আছিলে এইবিলাক কি হৈছিলে, ব্ৰিটিছৰ শাসনকালত ইংলেণ্ডত অনুষ্ঠিত হৈছিলে, আৰু যেতিয়া স্বাধীন ভাৰত হৈছিলে তেতিয়া পৰীক্ষাসমূহ ভাৰততে অনুষ্ঠিত হৈছিলে। চ' ষ্টুডেণ্টছ, এইখিনিতে তোমালোকৰ এইটো চেপ্টাৰৰ সকলো প্ৰশ্নোত্তৰবোৰ শেষ হৈছে। মই তোমালোকৰ বাবে যিমান পাৰোঁ প্ৰশ্নোত্তৰকেইটা অতি চুটি আৰু সহজকৈ দিয়াৰ বাবে চেষ্টা কৰিছোঁ যাতে তোমালোকৰ বাবে ইজি হয়। চ' ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। লগতে তোমালোকে এইটো চেনেলৰ প্লে'লিষ্টটো ভিজিট কৰিব পাৰা, তাত সকলো চেপ্টাৰৰ সকলো ছাবজেক্টৰ ভিডিঅ'বোৰ চিৰিয়েলকৈ দিয়া আছে, তাৰ পৰা চাব পাৰিবা। ভিডিঅ'টো লাষ্টলৈকে দেখাৰ বাবে ধন্যবাদ।